Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ পৰা আমি ক্লাছ 10 ৰ চ্যাপ্টাৰ 2 পলিনোমিয়েলছ টো ষ্টাৰ্ট কৰিবলৈ গৈ আছো আৰু এতিয়া আমি এক্সাৰসাইজ 2.1 ত থকা কোৱেশ্চনছ টো কৰিম ঠিক আছে সো চাও কোৱেশ্চন নম্বৰ 2 ৰ এটাই কোৱেশ্চন দিছে কোৱেশ্চনটো তোমাক কৈছে কি এইটো কোৱেশ্চন তোমালোকৰ এমসিকিউ ৰখা চান্স বেছি আছে ঠিক আছে আৰু এমসিকিউ বুলি ক'লে ইম্পৰ্টেন্ট হৈ যায় আৰু চাও আমি কোৱেশ্চনটো পঢ়ি কেনে কি হৈছে the graph of y equal to p of x are given in the figure এটা ফিগাৰ ব্লক দিয়া আছে for some polynomial p of x তোমাক find the number of zeros of p of x in each case বুলি কেনে কৈছে ঠিক আছে আচ্ছা এটা আমি এটা সলভ কেনে কৰিম আমি এটা সলভ কৰাৰ আগতে আমাক ওলাব কি কৈছে নাম্বাৰ অফ জিৰোস আৰু গ্ৰাফৰ পৰা নাম্বাৰ অফ জিৰোস আমাক ওলাব কৈছে হয়নে তো গ্ৰাফৰ পৰা নাম্বাৰ অফ জিৰোস ওলাবৰ কাৰণে তোমালোকে এই নোটটো মনত থবা ইয়াত মই কি লিখিলো the number of zeros of the polynomial is determined by the number of times its graph intersect or touches the x axis মানে এই ধৰণে আমাৰ গ্ৰাফ থাকিব তো এটা লগ x axis বুলি কেনে কও আৰু এটা লগ আমি y axis বুলি কেনে কও ঠিক আছে সো তোমাক যদি কয় এই পলিনোমিয়াল p of x ত কিমানটা জিৰোস হ'ব বুলি কেনে যদি হুদে তেহলে তোমালোকে এই ধৰণে কিবা কিবি ধৰণৰ গ্ৰাফ থাকিব না এনেকুৱাকে গ্ৰাফ থাকিব তো এই গ্ৰাফ ডালে x axis ত কেটা পইণ্ট কাটিছে হেতু তোমাক হিসাব কৰিব লাগিব ঠিক আছে তো সো মই জেনাৰেল এটা ব্লু কালাৰ দি কেনে গ্ৰাফ জেনাৰেল গ্ৰাফ বনালো এই গ্ৰাফ ডালে x axis ত এটা কাটিছে ঠিক আছে এই পইণ্ট এটা কাটিছে আৰু এইটো পইণ্ট কাটিছে দুটা পইণ্ট কাটিছে তো ইয়াৰ নাম্বাৰ অফ জিৰোস কিমান হ'ব 2 বুজি পালা আৰু এটা এক্সাম্পল চাই লওঁ এটো আমাৰ গ্ৰাফ হয় এটো আমাৰ x axis এটো আমাৰ y axis এটা মই গ্ৰাফ ডাল বনাই দিও গ্ৰাফ ডাল মই ব্লু কালাৰ দি বনাইছো সাপোজ এনেকুৱাকে আহি কেনে মই এনেকুৱাকে বনাই দিলো এটা কিমানটা পইণ্ট কাটিছে সো এটা x axis কত কাটিছে ইয়াত এটা ইন্টাৰসেক্ট কৰিছে ইয়াত এটা কাটিছে আৰু ইয়াত এটা কাটিছে তিনটা তো ইয়াৰ আনসাৰটো কিমান হ'ব 3 বুজি পালা এই নোটটো লিখি ৰাখিবা ঠিক আছে যে আমি নাম্বাৰ অফ জিৰোস কেনেকৈ চাও নাম্বাৰ অফ জিৰোস গ্ৰাফৰ পৰা কেনেকৈ চাও আমি এটো চাব লাগিব যে কিমান টাইমছ এটি গ্ৰাফ ডালত ইন্টাৰসেক্ট কৰিছে ঠিক আছে x axisত কিমান ডাল ইন্টাৰসেক্ট কৰিছে এটা আমাৰ যোনটা কোৱেশ্চন আছে তাৰলে আমি ৰিটাৰ্ন কৰিছো আচ্ছা ফাৰ্ষ্টৰ কি হ'ব বাৰু চোৱা ইয়াত এডাল হয় x axis আৰু এইডাল হয় তোমাৰ গ্ৰাফ ডাল এই গ্ৰাফ ডালে x ত কাটিছে নাই কটা এটা পইণ্টটো কটা নাই তো ইয়াৰ আনসাৰটো কিমান হ'ব ফাৰ্ষ্ট কেছৰ তোমাৰ আনসাৰটো হ'ব 0 ঠিক আছে সেকেন্ড কেছ আছে এডাল গ্ৰাফ হয় এনেকৈ গ'ল আৰু এনেকৈ গুচি গ'ল তো ইয়াত কেটা পইণ্ট কাটিছে এইটো পইণ্ট অকল 1 পইণ্ট কাটিছে তো ইয়াৰ আনসাৰ কিমান হ'ব কেছ 2 ৰ আনসাৰ হ'ব 1 ঠিক আছে কেছ 3 ত চোৱা ইয়াত কাটিছে আৰু ইয়াত কাটিছে অকল x axis ত চাব লাগে দেই y ডালত চাব নালাগে তোমালোকে আকৌ এইটো কাটিছে বুলি কেনে কৈ নিদিবা ঠিক আছে এইটো কাটিছে বুলি কৈ নিদিবা এইটো y কাটিছে ন তো হেতু আমি কাউন্ট নকৰো অকল x axis ত কিমানটা পইণ্টত ইন্টাৰসেক্ট কৰিছে হেতু আমি কাউন্ট কৰিম তো কিমান পাইছিলো 1 2 3 সো ইয়াৰ নাম্বাৰ অফ জিৰোস কিমান হ'ব 3 ঠিক আছে আৰু এতিয়া 4 কোৱেশ্চনটো চাও 4 এডাল গ্ৰাফ হয় এইটো পইণ্ট কাটিছে আৰু এইটো পইণ্ট কাটিছে দুটা পইণ্ট হৈ গ'ল তো ইয়াৰ আনসাৰটো কিমান হ'ব 2 ঠিক আছে 5th কোৱেশ্চনটো চাও এইটো এটা পইণ্ট পাই গলো দুটা পইণ্ট পাই গলো তিনটা পইণ্ট পাই গলো আৰু চাৰিটা পইণ্টত ইন্টাৰসেক্ট কৰা পাইছো তো ইয়াৰ নাম্বাৰ অফ জিৰোস কিমান হ'ব 4 কেছ 5 ৰ এইটো এটা পইণ্ট ইয়াত চোৱা এনেকৈ গৈ কেনে বস লাইনডাল মানে এনেকুৱাকে গৈ কেনে হৈ হোৱা যায় নহয় এনেকৈ টাচ কৰি কেনে সেটা গুচি গৈছে ঠিক আছে সো আমি অকল এটা পইণ্ট বুলি ধৰিম এইটো এটা পইণ্ট আৰু ইয়াটো সেম এইটো এটা পইণ্ট ইয়াত তোমাৰ আনসাৰটো কিমান হ'ব নাম্বাৰ অফ জিৰোস 3 তো ইজি আছিলে আৰু ভালদৰে বুজি পালা কোৱেশ্চনটো কেনেকৈ কৰিব লাগিব ঠিক আছে এমসিকিউত আহিব মই পাছত যেটা এমসিকিউৰ বাবে ভিডিও বনাম তেতিয়া কি ধৰণে কোৱেশ্চন আহিব ইয়াৰ ৰিলেটেড আৰু এইবিলাক মই তোমালোকক বুজাই দিম ঠিক আছে ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ আৰু যদি ভিডিও তোমালোকক হেল্প কৰিলে দেন এটা লাইক আৰু কমেন্ট কৰি দিবা